हेलो फ्रेंड, आज এটা নতুন ব্লগ নতুন ভিডিও বনাম বুলি ভাবিছো। তো চাও আজি কিহৰ ওপৰত ভিডিওটো হৈ আছে। আজি ভিডিওটো হৈ আছে মোৰ এটা নেক্সট আপকামিং এপ্ৰিলত এটা টুৰ আছে, ৰাইড আছে। তো মোৰ কিছুদিন মানে এপ্ৰক্স একমাহ মান হ'ল মোৰ বুলেটখনৰ কোনো কাম কৰা নাই। তো দূৰৰ কথা মই উলিয়াও নাই, বুলেটখন তেনেকৈ আছে মোৰ গেৰেজতে থৈ দিয়া আছে। তো মই আজি ৰাতিপুৱা চালোঁ, অলপ ষ্টাৰ্টিং প্ৰব্লেম পাই আছোঁ বুলেটখনত, আৰু অলপ ক্লাছডালো হাৰ্ড লাগি আছে। তো চিন্তা কৰিলোঁ যেতিয়া এপ্ৰিলত ৰাইডটো আছে এইটো কি কৰা যায়। মোৰ হাতত তেনেকৈ সময়ো নাই, আৰু ষ্টাৰ্টিং প্ৰব্লেম হৈ থাকিলে বুলেট এখন লৈ যোৱা গেৰেজলৈকে বা ছাৰ্ভিচ চেণ্টাৰলৈকে লৈ যোৱাটো অলপ অসুবিধা হয়। তো চিন্তা কৰি চালোঁ, চাই ছাৰ্ভিচ চেণ্টাৰত মই কল কৰিছিলোঁ। তো আহক কলত কি কথা পাতিছোঁ সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। তো हेलो रॉयल एनफिल्ड सार्विस सेंटर है जीएस ऑटो। गुड मॉर्निंग रॉयल एनफिल्डৰ পৰা কৈছোঁ। মই অনুপজ্যোতি দাসে কৈ আছিলোঁ। মোৰ এখন ৰয়েল এনফিল্ড আছে, মই চিমলাগুৰিৰ পৰা কৈ আছোঁ। মোৰ অলপ ৰয়েল এনফিল্ডখনত মানে ষ্টাৰ্টিং প্ৰব্লেম পাই আছোঁ, আৰু অলপ ক্লাছডালো হাৰ্ড হৈ আছে। তো মোৰ এপ্ৰিলত এটা আপকামিং ৰাইড এটা আহি আছে। তো সেইটোৰ কাৰণে মই ভাবিছিলোঁ অলপ দেখুৱাবলগীয়া। আপোনালোকৰ কিবা ছাৰ্ভিচ আছে নেকি তেনেকুৱা আহি চাই দিব পৰা? হয়, আমাৰ হোম সাৰ্ভিস আছে, আপোনাক ঘৰত যাই টেকনিচিয়ানে ঠিক কৰি দিব। এইবিলাকৰ কিবা চাৰ্জেছ এক্সট্ৰা আছে নেকি? কি কৈছে স্যার? তেওঁলোক ঘৰত আহি যিটো চেক কৰি দিয়ে তাৰ কিবা এক্সট্ৰা চাৰ্জ আছে নেকি? চাৰ্জ মানে আপোনাৰ যি আপোনাৰ পাৰ্টছ চাৰ্জ লগাব ধৰক লাগে, সেইখিনি পাৰ্টছৰ দামটো আপুনি দিব লাগিব। আৰু আপোনাৰ যিহেতু চিমলাগুৰিত আমাৰ 10ৰ পৰা 15 কিলোমিটাৰ ভিতৰত হ'লে 118 টকা চাৰ্জ আহে এটা, সেই চাৰ্জ। ঠিক আছে, আপোনালোকে পঠাই দিয়ক মোৰ ইয়ালৈকে। চিমলাগুৰিতে হয়, মোক কল কৰিলে হ'ল এইটো নম্বৰ। হা, আপোনাক টেকনিচিয়ানে কল কৰিব, টেকনিচিয়ানক জনাই দিলে হ'ল কি প্ৰব্লেম হৈছে। সিহঁতে বুজি ল'ব, বুজি লৈ সেইমতে প্ৰিপেয়াৰ হৈ যাব। ঠিক আছে, মোক কল কৰিলে হ'ল। ঠিক আছে, থেংক ইউ। আপোনালোকে দেখা পালে মই ৰয়েল এনফিল্ডৰ ছাৰ্ভিচ চেণ্টাৰত কল কৰিলোঁ। তো তেওঁলোকে মোক ৰেছপন্সটো দিলে। এতিয়া চাওঁ তেওঁলোকৰ টেকনিচিয়ানে কিমান টাইমত কল কৰে। তেওঁলোকৰ টেকনিচিয়ানে কল কৰিম বুলি কৈছে। মই প্ৰব্লেমখিনি টেকনিচিয়ানে ক'লে, টেকনিচিয়ানে সেই হিচাপত বস্তুখিনি লৈ আহিব। তো হোম যিটো ছাৰ্ভিচ দিছে তো শুনি ভাল লাগিছে। এতিয়া চাই লওঁ তেওঁলোকৰ ছাৰ্ভিচটো কেনেকুৱা, যিহেতু আজিলৈকে মই কৰি পোৱা নাই। মোক এজনে কৈছিলে যে তেনেকুৱা ছাৰ্ভিচ আছে ৰয়েল এনফিল্ডৰ। তো এনেই মই সিহঁতৰ তাত গৈ যিখিনি কাম কৰাইছিলোঁ আগে সেইখিনি মই ভালে পাইছোঁ। তো এইবাৰ চাওঁ ৰয়েল এনফিল্ডৰ ছাৰ্ভিচ, হোম ছাৰ্ভিচটো কেনেকুৱা। তো আপোনালোককো দেখুৱাম, কেনেকুৱা পায় আপোনালোকেও জনাব। এয়া হৈ আছে বাইকৰ অৱস্থা, নিজে এই একমান উলিয়াওঁতে বাইকৰ অৱস্থা এই হৈ গৈছে। তো ভাবি চাওঁ তেওঁলোকে আহিবা কি কয়। ক্লাছ বহুত হাৰ্ড হৈ আছে, ষ্টাৰ্টিং প্ৰব্লেম হৈ আছে। মই ৰাতিপুৱা এপাক ট্ৰাই কৰি চাইছিলোঁ। তো বাকী আপোনালোকক দেখুৱাই আছোঁ। তেওঁলোক অহালৈকে মই অলপ চাফ কৰি থওঁ যাতে তেওঁলোকে অলপ ভাল পায়। তো একদম বক্স লগাই লৈ আহিছোঁ। এইজন আহিছে, বেছি সময় লোৱা নাই, 10 মিনিটৰ ভিতৰতে আহি গৈছে। তো দেখুৱাওঁ তো কি প্ৰব্লেম আছে তেওঁক কওঁ। চাফ চাফাই কৰিলোঁ, কৰিছিলোঁ। চাই আছে প্ৰব্লেমটো কি চাই আছে, কিহৰ কাৰণে হৈ আছে। তো দেখুৱাইছোঁ, চাই লওক। মই আপোনালোকক দেখাইছোঁ।
কমপ্লিট লৈ আহিছে তিনিটা পেনিয়া এটা টপ বক্স प्रॉब्लम पाइसे तो चाब प्लागটো কি হৈ আছে যদি চেঞ্জ কৰিব লাগে চেঞ্জ কৰাই দিব বেয়া হৈছে ন বেটারিটো একদম বহি গৈছে সেইটো কাৰণে প্ৰব্লেম হৈছে এতিয়া চাওঁ প্লাগটো চেঞ্জ কৰি গ্লাছৰ বিশেষ এখন আছিল গ্লাছডাল মিলাব এডজাষ্ট কৰিব লগা আছিল সেইখিনি কৰি দিছে সেইটো কাৰণে হাৰ্ড পাই আছিলোঁ তো এতিয়া চলাই চাব চলাই চাই কেনেকুৱা হয় কি চব অ'কে হৈছে নে নাই জনাব হাইৱে পিনে যোৱা নাই আমাৰ গাঁৱৰ ভিতৰতে গৈছে
ভাইটি আহিলে টেষ্ট ড্ৰাইভ লৈ প্ৰব্লেমটো কি হৈ আছিলে প্ৰব্লেমটো আপোনাৰ বেটাৰী ডাউন হৈ আছে তাৰপিছত প্লাগৰ প্ৰব্লেম হৈ আছে আগৰ প্ৰব্লেম আৰু ক্লাছটোতো এডজাষ্ট কৰোঁতে হৈ গৈছে ন ক্লাছটো ঠিক আছে ক্লাছটো দেখিনে আপুনি কৈ দিলে ভাইটি আহিছিলে হাউলি GS অটোৰ পৰা এইখিনি আপোনাৰ অলপ তেল লিকেজ হৈ আছে অলপমান পেট্ৰল লিকেজো হৈ আছিল পাইপডাল লুজ হৈ থকাৰ কাৰণে এইখিনি কৰি দিলে এতিয়া ভাইটি তোমালোকৰ চাৰ্জেছবিলাক কেনেকুৱা চাৰ্জেছ আপোনাৰ ডিষ্টেঞ্চ লৈ আপোনাৰ ধৰক বৰপেটা টাউন গ'লে আপোনাৰ 118 টকা পাঠশালা গ'লে আপোনাৰ 200 টকা 200 টকা কিলোমিটাৰ ৱাইজ কিলোমিটাৰ ৱাইজ হয় আৰু এতিয়া বৰপেটা ৰোডতো বৰপেটা ৰোড আহিলে আপোনাৰ 118 টকা তেনেকুৱাখিনি কৈ দিলে তো মই ভাল পালোঁ আপোনালোকে বা কেনে পায় মোৰ বাইকখন মোটামুটি কোনো প্ৰব্লেম নাই বুলিয়ে ক'লে চলাই চাই এতিয়া মই দূৰৰ পৰা আহি আপোনালোকক বাকী ৰিভিউখিনি দি দিম তো এইটো পাই যাব তো আপোনালোককো যদি লাগে এনেকুৱা ছাৰ্ভিচ তো মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক গোটেইখিনি দি দিম কণ্টেক্ট নম্বৰ সেইখিনি তো আপোনালোকে সেই কণ্টেক্ট নম্বৰখিনি লৈ কল কৰিব পাৰে আপোনালোক দৰকাৰ পৰিলে অন ৰোড ছাৰ্ভিচো দি দিয়ে এওঁলোকে অনলি হোম ছাৰ্ভিচ বুলি নহয় ৰোডতো ৰাস্তাটো কিবা প্ৰব্লেম পালে আপোনালোকে কৰিব পাৰে আৰু খুব সোনকালে আহি যায় মোক 15 মিনিট কৈছিল 10 মিনিটতে আহি গৈছে তো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু ভাইটি পেনিয়াৰ লগাই লৈ আহিছে আপোনালোক পেনিয়াৰকেইটা দেখুৱাই দিছোঁ এইবাৰ আৰু বাইকখন ভাইটি লৈ আহা তো আপোনালোকক দেখালোঁ তেওঁলোকৰ ছাৰ্ভিচটো মই ভাল পাইছোঁ তেওঁলোক আহিলে ছাৰ্ভিচ কৰি গ'লে মোৰ প্ৰব্লেমো ছল্ভ হ'ল এতিয়া নেক্সট ৰাইডটোত মোৰ ভাল হ'ব সুবিধা হ'ল নেক্সট ৰাইডটো প্ৰব্লেম নহ'ব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকক যদি লাগে 50 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ছাৰ্ভিচটো দিয়ে আৰু যিটো বিল হয় সেই বিলটো আপোনালোকক হোৱাটছএপত দিব হোৱাটছএপত দি দিয়ে বিলখন পেমেণ্ট আপুনি কেছ কৰে গুগল পে' কৰে যি কৰে কৰিব পাৰে সেইটো কোনো প্ৰব্লেম নাই তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে তাৰ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব